Good morning, students. Welcome to Daily Education. মনত আছেনে যোৱাকালি আমি কি পঢ়িছিলো? যোৱাকালি আমি বহুপদ বা পলিনমিয়েলৰ বিষয়ে পঢ়িছিলো। বহুপদ কি ধৰণৰ? যেনেদৰে ৰৈখিক বহুপদ, দ্বিঘাত বহুপদ আৰু ত্ৰিঘাত বহুপদ। গতিকে যোৱাকালি আমি আৰু পঢ়িছিলো বহুপদৰ মাত্ৰাৰ বিষয়ে। হয়নে নহয়? আজি ক্লাছতো আমি বহুপদৰ বিষয়ে কিছু নতুন কথা শিকিম। ঠিক আছে? আহাচোন আমি আজি ক্লাছৰ ফালে আগবাঢ়ি যাওঁ। স্ক্ৰীনত কি দেখিছা? এটা বহুপদ y6 plus 3 জ্যামিতিক অৰ্থ। অৰ্থাৎ এই ৰৈখিক বহুপদটোৰ জ্যামিতিক অৰ্থনো কি? চাওঁ আহা। ৰৈখিক বহুপদ y6 plus 3। এতিয়া চোৱাচোন, মই xৰ ঠাইত কৰিছো -3/2। হোৱাৰ লগত কি হ'ল? আমি পালো -3 plus 3 অৰ্থাৎ 0। গতিকে এই ক্ষেত্ৰত মই কি ক'ব পাৰো? যোৱাকালি আমি পঢ়িছিলো, কোৱাচোন। ভেৰি গুড। এই ৰৈখিক বহুপদৰ 0 হৈছে -3/2। চোৱাচোন, মই লিখিছো যে 2y6 plus 3 মান 0 যেতিয়া x is equals to -3/2। গতিকে x is equals to -3/2 আমি কি বুলি কওঁ? বহুপদটোৰ 0। মনত আছেনে? আমি যোৱাকালি পঢ়িছিলো। গতিকে এই লেখৰ সহায়ত আমি যদি ৰৈখিক বহুপদৰ ৰেখডাল আঁকো, ধৰিব পাৰিছানে তোমালোকৰ স্ক্ৰীনত? চোৱাচোন, এই বিন্দুটোৱে কি বুজাইছে? এই বিন্দুটোৰ স্থানাংক হৈছে -3/2, 0। অৰ্থাৎ এই লেখডালে x অক্ষক কটা বিন্দু। গতিকে আমি কি ক'ব পাৰো? যে 2y6 plus 3 বহুপদটোৰ 0টো অৰ্থাৎ y is equals to 2y6 plus 3 লেখডালে x অক্ষক কটা বিন্দুটোৰ x স্থানাংক। ধৰিব পাৰিছানে? লেখডাল আৰু এবাৰ চোৱাচোন। এই লেখডালে x অক্ষক যিটো বিন্দুত কাটিছে, অৰ্থাৎ -3/2, 0। এই বিন্দুটোৰ x স্থানাংক হৈছে -3/2। সেইবাবে আমি কৈছো যে y6 plus 3 বহুপদটোৰ 0টো y is equals to 2y6 plus 3 ৰেখাডালে x অক্ষক কটা বিন্দুটোৰ x স্থানাংক। গতিকে মনত থাকিবনে তোমালোকৰ? এবাৰ চোন, y6 plus 3। গতিকে 2y6 plus 3 মান 0 হ'ব যেতিয়া x equals to -3/2। গতিকে এইখিনিতে এটা টোকা। গতিকে ইয়াতে কি কৈছে চোৱাচোন, যদি আমি বহুপদটো ax plus b হিচাপে লওঁ, সেই ক্ষেত্ৰত a ৰ মান হৈছে 2 আৰু b ৰ মান কি হ'ব? ভেৰি গুড, b হৈছে 3। গতিকে আমি লিখিব পাৰো x is equals to -3/2। হয়নে? অৰ্থাৎ বিয়োগ ধ্ৰুৱক পদ হৰণ xৰ সহগ। তুমি চোৱাচোন, এই 3 কি হৈছে? b, অৰ্থাৎ ধ্ৰুৱক পদ বা কনষ্টেণ্ট টাৰ্ম।
ঠিক সেইদৰে 2 কি হৈছে a অৰ্থাৎ x ৰ সহগ তবে মই লিখিছো যে x is equals to -3/2 আমি লিখিব পাৰো minus ধ্ৰুবক পদ অৰ্থাৎ constant term divided by x ৰ সহগ অৰ্থাৎ -b/a ঠিক সেইদৰে 7x - 5 ৰ ক্ষেত্ৰটো চোৱাচোন আমি এনেদৰে লিখিব পাৰো 7x plus minus of 5 এই ক্ষেত্ৰত মই যদি x ৰ মান 5/7 লওঁ আমি কি পাম বহুপদটো শূন্য গতিকে 7x - 5 ৰ মান শূন্য হ'ব যেতিয়া x is equals to 5/7 গতিকে টুকা x equals to minus of -5 divided by 7 গতিকে আমি লিখিব পাৰো minus ধ্ৰুবক পদ বা constant term divided by x ৰ সহগ অৰ্থাৎ -b/a গতিকে এই দুইটা উদাহৰণৰ পৰা কি পালো আমি কোৱাচোন আমি ক'ব পাৰো যে ৰৈখিক বহুপদ এটা x plus b কেৱল এটাই শূন্য হ'ল x equals to minus b/a অৰ্থাৎ যিকোনো ৰৈখিক বহুপদ ax plus b কেৱল মাত্ৰ এটাই শূন্য হ'ব আৰু ই হ'ব x equals to minus b/a মনত ৰাখিবা এইবোৰ তোমালোকৰ পৰীক্ষাৰ বাবে খুবেই দৰকাৰী এতিয়া চোন ৰৈখিক বহুপদ ax plus b x equals to minus b/a অৰ্থাৎ বিয়োগ ধ্ৰুবক পদ হৰণ x ৰ সহগ গতিকে আমি কি কৰো যে বহুপদৰ শূন্য আৰু সহগৰ মাজত কি আছে এটা সম্পৰ্ক আছে হয়নে নহয় চোৱাচোন x equals to minus b/a আমি কি বুলি লিখিব পাৰো ধ্ৰুবক পদ হৰণ x ৰ সহগ গতিকে শূন্য আৰু সহগৰ মাজত আমি কি পালো এটা সম্পৰ্ক পালো কেৱল ৰৈখিক বহুপদৰ বাবেহে পালো এতিয়া আমি এনেধৰণে যদি এটা দ্বিঘাত বহুপদ লওঁ x square plus x plus c এই ক্ষেত্ৰত কি হ'ব কোৱাচোন তোমালোকে আমি জানো যে দ্বিঘাত বহুপদৰ এটাৰ অধিকতম দুটা শূন্য থাকে মানে মেক্সিমাম দুটা শূন্য থাকিব পাৰে কেতিয়াবা এটা শূন্যও থাকে হয় নে নহয় আমি যোৱাকালি পঢ়িছিলো গতিকে দ্বিঘাত বহুপদৰ শূন্য আৰু সহগৰ মাজতো কিবা সম্পৰ্ক আছে নে তোমালোকে মনতে ভাবিছানে যেনেদৰে আমি ৰৈখিক বহুপদৰ শূন্য আৰু সহগৰ মাজৰ এটা সম্পৰ্ক পালো ঠিক সেইদৰে দ্বিঘাত বহুপদৰো আমি হেনে ধৰণৰ কিবা সম্পৰ্ক পামনে ইয়াৰ বাবে আমি প্ৰথমে বহুপদ এটাৰ দ্বিঘাত বহুপদ এটাৰ শূন্য বিচাৰি চাওঁ আহা দ্বিঘাত বহুপদৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক দ্বিঘাত বহুপদৰ শূন্য এতিয়া ধৰি লওঁ আমি দ্বিঘাত বহুপদ এটা 2m square plus 5m minus 12 বহুপদ যদি উৎপাদক ৰূপত আমি ভাঙি লওঁ আমাৰ বাবে কি হ'ব শূন্য বিচাৰা সহজ হ'ব গতিকে
2m square plus 5m minus 12 আমি উৎপাদক বিশ্লেষণ ৰূপত লিখিব পাৰো m plus 4 into twice m minus 3 গতিকে দ্বিঘাত বহুপদৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক twice m square plus 5m minus 12 গতিকে উৎপাদক বিশ্লেষণ কৰিলে আমি এনে ধৰণে পাম চোৱাচোন তোমালোকে ধৰিব পাৰিছানে গতিকে আমি পালো যে m plus 4 into twice m minus 3 য'ত কি হ'ব m plus 4 is equals to 0 অথবা আমি লিখিব পাৰো twice m minus 3 equals to 0 সেই ক্ষেত্ৰত m ৰ মান কি হ'ব পাৰে minus 4 আৰু twice m is equals to 3 অৰ্থাৎ m equals to 3/2 গতিকে m ৰ কেইটা মান পালো দুটা এটা হল -4 আনটো হল 3/2 গতিকে এই শূন্য দুটা যদি আমি যোগ কৰো চোৱাচোন যোগ কৰিলে কি পাম -4 plus 3/2 LCM ললে -8 plus 3 divided by 2 অৰ্থাৎ -5 divided by 2 হয়নে নহয় গতিকে শূন্য দুটাৰ যোগফল কিমান পালো -5/2 সেইদৰে এবাৰ আমি কি কৰিম শূন্য দুটাৰ গুণফল ওলাম অৰ্থাৎ পূৰণফল ওলাম গতিকে -4 into 3/2 এই ক্ষেত্ৰত আমি পাম -12/2 গতিকে শূন্য দুটাৰ যোগফল পালো -5/2 আৰু শূন্য দুটাৰ গুণফল অৰ্থাৎ পূৰণফল পালো -12/2 এতিয়া আন এটা দ্বিঘাত বহুপদ 2x square minus 15x plus 25 এই ক্ষেত্ৰত ভালদৰে চোৱাচোন x ৰ মান কি পালো Very good. X equals to 5/2 আৰু x equals to 5 এই ক্ষেত্ৰতো শূন্য দুটাৰ যোগফল 5 plus 5/2 অৰ্থাৎ আমি পাম 15/2 দৰে শূন্য দুটাৰ গুণফল বা পূৰণফল আমি পাম 5 into 5/2 অৰ্থাৎ 25/2 গতিকে আমি কি উলিয়ালো দুটা দ্বিঘাত বহুপদৰ বাবে শূন্য দুটাৰ যোগফল আৰু শূন্য দুটাৰ গুণফল এতিয়া দুয়ো ক্ষেত্ৰতে শূন্য দুটাৰ যোগফললৈ চোৱাচোন প্ৰথমটোৰ বাবে -5/2 দ্বিতীয়টোৰ বাবে 15/2 এই 15ৰ ঠাইত মই কি লিখিব পাৰো চোৱাচোন স্ক্ৰীনত -b সেইদৰে দুই ঠাইত কি লিখিব পাৰো ধৰিব পাৰিছানে Yes তোমালোকৰ কিছুমানে ঠিকে উত্তৰ দিছা বি দুই ঠাইত লিখিব পাৰো a অৰ্থাৎ আমি কি পালো শূন্য দুটাৰ যোগফল সমান -b/a এবাৰ দ্বিতীয় উদাহৰণটো লৈ যোৱা -5ৰ ঠাইত মই লিখিব পাৰো -b এতিয়া ঠিক সেইদৰে কোৱাচোন দুই ঠাইত মই কি লিখিব পাৰো Yes very good দুই ঠাইত মই লিখিব পাৰো a গতিকে দুয়ো ক্ষেত্ৰতে মই কি পালো শূন্য দুটাৰ যোগফল
is equals to, yes, minus b by a. গতিকে আমি পালো যে শূন্য দুটাৰ যোগফল is equals to minus b by a. এবাৰ আমি পূৰণফললৈ যাওঁ। চাচোন দুইটা উদাহৰণত মই শূন্য দুটাৰ গুণফল বা পূৰণফল পাইছিলো 25 by 2 minus 12 by 2. গতিকে প্ৰথম ক্ষেত্ৰত 25ৰ ঠাইত মই লিখিব পাৰো c। ঠিক সেইদৰে দুই ঠাইত কি লিখিব পাৰো? ঠিকেই কৈছা, দুই ঠাইত মই লিখিব পাৰো a। অৰ্থাৎ আমি পালো শূন্য দুটাৰ গুণফল is equals to c by a. এতিয়া দ্বিতীয় উদাহৰণটোত চোৱাচোন -12 তাৰ ঠাইত মই লিখিব পাৰো c আৰু দুই ঠাইত মই লিখিব পাৰো কোৱাচোন ভেৰি গুড a। গতিকে দুটা উদাহৰণৰ ক্ষেত্ৰত আমি কি পালো শূন্য দুটাৰ গুণফল হিচাপে পালো c by a। হয়নে নহয়? চোৱা যিকোনো দ্বিঘাত বহুপদৰ বাবে ই কি হল সত্য হল। অৰ্থাৎ আমি দুটা উদাহৰণ ললো, দুয়ো ক্ষেত্ৰতে আমি কি পালো গুণফল দুটাৰ শূন্য দুটাৰ গুণফল বা পূৰণফল c by a। সেই ধৰণে তুমি আৰু কিছুমান উদাহৰণৰ সহায়ত কি চাব পাৰা যে গুণফল সদায় c by a হয়। সেইবাবে মই লিখিছো যে যিকোনো দ্বিঘাত বহুপদৰ ক্ষেত্ৰতে ই সত্য। অৰ্থাৎ আমি কি পালো ভালদৰে চোৱাচোন যে সাধাৰণতে যদি ax square plus bx plus c বহুপদটোৰ আলফা আৰু বিটা শূন্য হয় তেনে ক্ষেত্ৰত আমি কি পালো ভেৰি গুড। তেনে ক্ষেত্ৰত আমি কব পাৰো যে শূন্য দুটাৰ যোগফল অৰ্থাৎ আলফা প্লাস বিটা is equals to minus b by a। আৰু কি পালো শূন্য দুটাৰ গুণফল অৰ্থাৎ আলফা ইনটু বিটা c by a। গতিকে আমি বহুপদ এটাৰ শূন্য নিৰ্ণয় নকৰাকে যোগফল আৰু গুণফল পাব পাৰো। এতিয়া তোমালোকলৈ প্ৰশ্নটোত কৈছে দ্বিঘাত বহুপদৰ শূন্যবোৰৰ যোগফল আৰু গুণফল নিৰ্ণয় কৰা। দ্বিঘাত সমীকৰণ x square minus 5x plus 8ৰ শূন্যবোৰৰ যোগফল আৰু গুণফল নিৰ্ণয় কৰা। এতিয়া আমি দ্বিঘাত সমীকৰণ এটাৰ সাধাৰণ আৰ্হিটো আছিল ax square plus bx plus c। এই ক্ষেত্ৰত a ৰ মান কিমান হৈছে 1। ঠিক সেইদৰে b ৰ মান -5 আৰু c হৈছে 8। গতিকে যোগফল আমি যোগফল কিমান পাইছিলো কোৱাচোন ভেৰি গুড মাইনাস b by a। অৰ্থাৎ শূন্য দুটাৰ ফল সমান আলফা প্লাস বিটা is equals to minus b by a। অৰ্থাৎ b মান -5 আৰু a হৈছে 1। অৰ্থাৎ আমি পালো minus of -5 divided by 1। গতিকে alpha plus beta is equals to 5। ঠিক সেইদৰে এবাৰ কি উলিয়াবনে
গুণফল অৰ্থাৎ শূন্য দুটাৰ পূৰণফল গতিকে সূত্ৰটো কি আছিলে কোৱাচোন ভেৰি গুড alpha into beta is equals to c by a এই ক্ষেত্ৰত c ৰ মান 8 আৰু a ৰ মান yes very good a হৈছে 1 গতিকে আমি পালো 8 divided by 1 অৰ্থাৎ শূন্য দুটাৰ পূৰণফল alpha into beta is equals to 8 চোৱাচোন আমি বহুপদটোৰ শূন্যকেইটা নোলোৱাকে কি কৰিলো শূন্য দুটাৰ যোগফল আৰু পূৰণফল বিচাৰি উলিয়ালো হয়নে নহয় এইবোৰ খুবেই সহজ গতিকে তোমালোকে এনে ধৰণৰ প্ৰশ্ন কৰিব পাৰিবা তোমালোকৰ কিতাপতো এনে ধৰণৰ প্ৰশ্ন আছে গতিকে তোমালোকে নিজে এইবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিবা আৰু তোমালোকৰ ছাৰ বাইদেউসকলৰ লগত আলোচনা কৰিবা এবাৰ চোৱাচোন আৰু এটা উদাহৰণ 6a square minus 3 গতিকে তোমালোকৰ প্ৰথম কাম কি হ'ব এই পদটোৰ পৰা a b আৰু c মান বিচাৰি উলিওৱা গতিকে এই বহুপদটো মই এনেদৰেও লিখিব পাৰো 6k square তাৰ পাছত প্লাস 0 into k minus অথবা প্লাস minus of 3 গতিকে আমি কি কৰিলো ax square plus bx plus c ৰূপত লিখি ললো গতিকে এই ক্ষেত্ৰত a ৰ মান 6 b হৈছে 0 আৰু c হৈছে বিয়োগ 3 গতিকে আগৰ উদাহৰণৰ পৰা আমি কি শিকিলো যোগফল অৰ্থাৎ আলফা প্লাস বিটা is equals to yes minus b by a অৰ্থাৎ b মান 0 a মান 6 গতিকে আমি পাম 0 অৰ্থাৎ শূন্য দুটাৰ যোগফল 0 ঠিক সেইদৰে এবাৰ কোৱাচোন শূন্য দুটাৰ পূৰণফল কিমান হ'ব ভেৰি গুড আলফা বিটা is equals to c by a c মান হৈছে -3 আৰু a হৈছে 6 অৰ্থাৎ -1/2 ধৰিব পাৰিছানে গতিকে নিজে কৰিব পাৰিবা ঠিক আছে এতিয়া আমি আৰু এই ধৰণৰ উদাহৰণ পালো x square plus 7x plus 12 এতিয়া কোৱাচোন এই ক্ষেত্ৰত a ৰ মান কিমান হৈছে very good 1 ঠিক সেইদৰে b হৈছে কিমান হ'ব very good 7 আৰু শেষত c হৈছে ঠিকে কৈছা তোমালোকে ধৰিব পাৰিছা ই হৈছে 12 গতিকে a b আৰু c মান পোৱাৰ পাছত তোমালোকে কি কৰিব পাৰা শূন্যকেইটাৰ যোগফল আৰু বিয়োগ আৰু পূৰণফল বা গুণফল নিৰ্ণয় কৰিব পাৰা গতিকে মোক সোনকালে কোৱাচোন শূন্য দুটাৰ যোগফল কিমান অৰ্থাৎ আলফা প্লাস বিটা কি হ'ব ভেৰি গুড ই হ'ব -b by a অৰ্থাৎ -7/1 অথবা আমি ক'ব পাৰো -7 ঠিক সেইদৰে এবাৰ মোক কোৱাচোন পূৰণফল কি হ'ব
Yes, alpha beta equals to C by A. অৰ্থাৎ 12 by 7. গতিকে তোমালোকে ধৰিব পাৰিছা হয়নে নহয়? যদি কিবা ডাউট থাকে তেতিয়াহলে তোমালোকে আমালৈ প্ৰশ্ন পঠিয়াব পাৰিবা ঠিক আছে এতিয়া চোৱাচোন সাধাৰণতে যদি এটা দ্বিঘাত বহুপদৰ শূন্য হয় অৰ্থাৎ যদি আলফা বিটা দ্বিঘাত সমীকৰণ বহুপদ এটাৰ শূন্য হয় তেনেহলে বহুপদটোৰ উৎপাদক আমি কেনেকৈ লিখিব পাৰো আমি আগতে কৰি আহিছো কোৱাচোন যদি আলফা আৰু বিটা বহুপদ এটাৰ শূন্য হয় তেনে ক্ষেত্ৰত বহুপদটো উৎপাদক ৰূপত আমি লিখিব পাৰো আলফা মাইনাস x মাইনাস আলফা ইনটু x মাইনাস বিটা মনত থাকিবনে আলফা বিটা যদি বহুপদ এটা শূন্য হয় তেনে ক্ষেত্ৰত আমি বহুপদটোক লিখিব পাৰো x minus alpha into x minus beta অৰ্থাৎ x minus alpha into x minus beta আমি কি পাম পূৰণ কৰিলে x square minus alpha plus beta x plus alpha beta গতিকে চোৱাচোন ইয়াতে আমি কি পাইছো x square minus শূন্য দুটাৰ যোগফল পূৰণ x আৰু শেষত কি পালো শূন্য দুটাৰ পূৰণফল গতিকে আমি যদি শূন্যকেইটা জানি থওঁ সেই ক্ষেত্ৰত আমি কি কৰিব পাৰো বহুপদটো নিজে লিখিব পাৰো কেনে ধৰণে x square minus alpha plus beta অৰ্থাৎ শূন্য দুটাৰ যোগফল into x plus শূন্য দুটাৰ very good পূৰণফল এই সূত্ৰ মতে শূন্যৰ সহায়ত আমি কৰিব পাৰিছো বহুপদটো পাব পাৰো বা লিখিব পাৰো এতিয়া শূন্যৰ সহায়ত দ্বিঘাত বহুপদ গঠন শূন্যৰ দ্বাৰা আমি কেনেদৰে দ্বিঘাত সমীকৰণ বহুপদ এটা লিখিব পাৰো চাওঁ আহাচোন চোৱা 3 আৰু 5 গতিকে এই দুইটা হৈছে বহুপদটোৰ শূন্য সমাধান ধৰা হল যে আলফা আৰু বিটা বহুপদটোৰ শূন্য এই ক্ষেত্ৰত আলফা হৈছে 3 আৰু বিটা 5 গতিকে অলপ আগতে আমি কি পঢ়ি আহিলো যদি আলফা আৰু বিটা বহুপদটোৰ শূন্য হয় ক্ষেত্ৰত বহুপদটো কেনে ৰূপ হ'ব ভেৰি গুড তোমালোকৰ কিছুমানৰ মনত থাকিলে গতিকে x square minus alpha plus beta into x plus alpha beta গতিকে শূন্যবোৰৰ যোগফল অৰ্থাৎ alpha plus beta is equals to yes 3 plus 5 অৰ্থাৎ 8 কে শূন্যবোৰৰ যোগফল আমি পালো 8 ঠিক সেইদৰে আমি কি উলিয়াব লাগিব এইবাৰ আমি উলিয়াব লাগিব
শূন্যবোৰৰ পূৰণফল অৰ্থাৎ আলফা ইনটু বিটা অৰ্থাৎ 3 ইনটু 5 কিমান পাম very good 15 গতিকে আলফা ইনটু বিটা is equals to 15 চোৱাচোন আমি পালো আলফা প্লাস বিটা আৰু আলফা ইনটু বিটা গতিকে বহুপদটো আছিলে x স্কয়াৰ মাইনাস আলফা প্লাস বিটা ইনটু x প্লাস আলফা বিটা গতিকে x স্কয়াৰ মাইনাস আলফা প্লাস বিটাৰ মান পালো 8 আৰু আলফা বিটা 15 গতিকে এই ক্ষেত্ৰত আমি কি পালো x স্কয়াৰ মাইনাস 8x প্লাস 15 ঠিক সেইদৰে আৰু এটা উদাহৰণ এই ক্ষেত্ৰত আলফাৰ মান 2/3 বিটা হৈছে 3/2 গতিকে আমি কি উলিয়াব লাগে ভেরি গুড আলফা প্লাস বিটা অর্থাৎ 2/3 প্লাস 3/2 গতিকে আমি পালো 13/6 ঠিক সেইদৰে আলফা ইনটু বিটা 2/3 ইনটু 3/2 গতিকে আমি পাম 1 গতিকে কি পালো আমি পালো আলফা প্লাস বিটা is equals to 13/6 আৰু আলফা বিটা পালো 1 গতিকে এই ক্ষেত্ৰত বহুপদটো x স্কয়াৰ মাইনাস আলফা প্লাস বিটা ইনটু x প্লাস বিটা মনত থাকিবনে চোৱাচোন মানবোৰ আমি যদি বহুৱাই দিও আমি পাম 13/6 into x plus 1 is equals to 0 অৰ্থাৎ 6x square minus 13x plus 6 equals to 0 গতিকে আমাৰ দিয়াবলগীয়া বিঘাত বহুপদটো হ'ব 6x square minus 13x plus 6 মনত থাকিব এইবোৰ পৰীক্ষাৰ বাবে কিন্তু বহু দৰকাৰী গতিকে তোমালোকে ঘৰত ভালদৰে প্ৰেক্টিস কৰিবা ঠিক আছে এবাৰ তলত দিয়া বহুপদবোৰৰ শূন্য ওলোৱা আৰু এই শূন্যবোৰ আৰু সহগৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা চোৱাচোন এই বহুপদটো 3x square minus 10x minus 8 গতিকে প্ৰশ্নটো কি কৈছে প্ৰথমে বহুপদটোৰ শূন্যকেইটা উলিয়াব দিছে আহাচোন আমি চাও ইয়াৰ বাবে উৎপাদক বিশ্লেষণ পদ্ধতিৰ দ্বাৰা বহুপদটোৰ শূন্য নিৰ্ণয় কৰা তাৰ পিছত যোগ আৰু পূৰণৰ সহায়ত যোগফল আৰু গুণফল উলিওৱা শেষত শূন্যবোৰৰ যোগফল আৰু গুণফল উলিওৱা কেৱল বহুপদ সহগৰ সহায়ত অৰ্থাৎ সূত্ৰৰ সহায়ত তাৰ পাছত চতুৰ্থ স্টেপত সত্যতাৰ পৰীক্ষা কৰা গতিকে প্ৰথমে আমি কি কৰিম উৎপাদক বিশ্লেষণ পদ্ধতিৰ দ্বাৰা শূন্য দুটা উলিয়াম চোৱাচোন বহুপদটো আছিলে 3x square minus 10x minus 8 গতিকে মনত আছেনে উৎপাদক বিশ্লেষণ পদ্ধতিটো চোৱাচোন ভালদৰে
প্ৰথমে কি কৰিব লাগিছিলে x স্কয়াৰৰ সহগ আৰু ধ্ৰুৱক পদৰ পূৰণফল অৰ্থাৎ 3 into 8 কিমান পাম very good 24 কিন্তু 3 into -8 সেইবাবে -24 এতিয়া x ৰ সহাগ অৰ্থাৎ -10 গতিকে দুটা উৎপাদক নিৰ্ণয়ৰ সহজ উপায়টো কি আছিলে 3 into 8 24 এতিয়া যোগ বা বিয়োগ আমি কি কৰিব লাগে চোৱাচোন এনে ধৰণৰ দুটা সংখ্যা ওলাব লাগে যাৰ যোগফল বা বিয়োগফল কিমান হ'ব 10 আৰু পূৰণফল হ'ব লাগিব 24 অৰ্থাৎ গুণফল 24 বিয়োগফল 10 অৰ্থাৎ দুটা উৎপাদক বিচৰা যাৰ গুণফল 24 আৰু পাৰ্থক্য বা বিয়োগফল 10 হয় গতিকে 24 আমি লিখিব পাৰো 12 into কি হ'ব very good 2 গতিকে ডাঙৰ উৎপাদকৰ মধ্যপদৰ চিহ্ন দিয়া এতিয়া মধ্যপদ হৈছে -10 আৰু ইয়াৰ চিহ্ন মাইনাস বা বিয়োগ গতিকে আমি লিখিব পাৰো যে -12 আৰু 2 এতিয়া যেহেতু উৎপাদক দুটাৰ গুণফল ঋণাত্মক গতিকে উৎপাদক দুটাৰ চিহ্ন বিপৰীত চিহ্ন হ'ব গতিকে আমি এইদৰে লিখিম 3x square minus 8 আৰু minus 12 plus twice x গতিকে আমি পালো 3x square minus 12x plus 2 minus 8 এতিয়া এই দুটা পদৰ 3x কমন ললো আমি পাম x minus 4 ঠিক সেইদৰে শেষৰ দুটা পদৰ বাবে 2 কমন ললো আৰু পালো x minus 4 অৰ্থাৎ আমি লিখিব পাৰো x minus 4 into thrice x plus 2 গতিকে আমি কি পালো দ্বিঘাত ৰূপটোৰ উৎপাদক বিশ্লেষণ উৎপাদক ৰূপত x minus 4 thrice x plus 2 গতিকে আমি কি কৰিলো বহুপদটোৰ উৎপাদক বিশ্লেষণ কৰিলো অৰ্থাৎ প্ৰথমটো স্টেপ সমাপ্ত হল কিন্তু আজি টাইমো শেষ হল হয়নে নহয় গতিকে নেক্সট ক্লাছত আৰু শেষৰ তিনটা স্টেপ আমি কৰিম গতিকে আজি ক্লাছটো তোমালোকে বুজি পালানে যদি কিবা প্ৰশ্ন আছে আমালৈ পঠিয়াব পাৰা গতিকে আজিলৈ ইয়াতে সামৰণি মাৰি তোমালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিলো আকৌ নেক্সট ক্লাছত আমি বহুপদৰ বিষয়ে পঢ়িম যদি কোৱেশ্চন আছে আমালৈ পঠিয়াব পাৰা থ্যাংক ইউ